আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ 944টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হয় 4,29,448 গৰাকী পৰীক্ষাৰ্থী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয়, ধুনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আমাৰ MI উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পুৱাই পৰীক্ষাৰ্থীসকলক লগত লৈ অভিভাৱক অভিভাৱিকাসকল উপস্থিত হয়। পৰীক্ষা কেন্দ্ৰসমূহত চৰকাৰে বান্ধি দিয়া নিয়মসমূহ সুকলমে পালন কৰা পৰিলক্ষিত হয়। আজি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰি কেন্দ্ৰৰ বাহিৰত বেনাৰ পোষ্টাৰ লগোৱাৰ পৰিলক্ষিত হয়। এইপিনে উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত NI জাতীয় বিদ্যালয়ৰ সাবিহা বেগম নামৰ এগৰাকী ছাত্ৰী অচেতন হৈ পৰাৰ বাতৰি পোৱা গৈছে। বটদ্ৰৱাৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট, নেশ্যনেল টিভি। ধুনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চেণ্টাৰ আমি পাইছোঁ। এই চেণ্টাৰত 406জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে। ইয়াৰে 117জন ল'ৰা আৰু 289জন ছোৱালী। পৰীক্ষা সুকলমে চলি আছে। আমাৰ এক্সটাৰ্নেল আহিছে, তেখেতো চাই আছে। আমাৰ শিক্ষকসকল ডিউটি দি আছে। মুঠৰ ওপৰত পৰীক্ষাটো নিয়াৰিকৈ চলি আছে, কোনো ধৰণৰ অসুবিধা হোৱা নাই। আমি পুলিচ ছাপৰ্টৰ পৰা যথেষ্ট সহযোগিতা পাইছোঁ। ইতিমধ্যে ISR আহি পেলাই চেণ্টাৰটো ভ্ৰমণ কৰি গৈছে। ভ্ৰমণ কৰি গৈ পেলাই আৰু 2-এটা পৰামৰ্শ দিছে, সেইখিনি আমি ফুলফিল কৰিম। আপোনালোকে জানে যে হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষা আজি প্ৰথম দুদিন ইংৰাজী পৰীক্ষা আছে। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ লগতে নগাঁও জিলা সমূহ হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাৰ্থীসকলক কামচুৰ নগাঁও জিলা সমিতিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰত্যেকৰে পৰীক্ষা ভালে হওক। ইতিমধ্যে মই নগাঁও জিলাৰ 3টা চেণ্টাৰ পৰিদৰ্শন কৰিছোঁ। বটদ্ৰৱা, ধুনীয়াভেটি, পূব শিলপুখুৰী আৰু শিলপুখুৰী 4টা চেণ্টাৰ মৰিগাঁও জিলাতো আহিছোঁ। গতিকে আপোনালোকে যদি এটা কথা আহ্বান জনাইছোঁ যে ৰাইজে যাতে প্ৰতিটো পৰীক্ষা চেণ্টাৰত সহযোগ কৰক, পৰীক্ষাসমূহ সুকলমে পাৰ হওক, যাতে বিগত বছৰবোৰৰ দৰে যাতে বিসংগতি সৃষ্টি নহয়, তাকে আমি কামনা কৰিছোঁ। আজি ধুনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ পৰীক্ষা অনুষ্ঠিত হৈ আছে। এই চেণ্টাৰটো আনিবৰ কাৰণে আমি বহুদিনৰ পৰাই যত্ন কৰি আছিলোঁ, কিন্তু এইবাৰ চৰকাৰে আমাক চেণ্টাৰটো আমাৰ সকলো ধৰণৰ যিবিলাক আমাৰ থাকিবলগীয়া ব্যৱস্থা আছে সেইখিনি হোৱাৰ কাৰণে আমাক চেণ্টাৰটো দিছে। ইয়াত 406জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা সুকলমে দি আছে। ইয়াত স্কুল ষ্টাফ, মেনেজিং কমিটি আৰু বাকী গাঁৱৰ সকলো ৰাইজে সম্পূৰ্ণ সহযোগিতাৰে শান্তিপূৰ্ণভাৱে ইয়াত আমাৰ পৰীক্ষা অনুষ্ঠিত হৈ আছে। পুলিচ প্ৰশাসনৰ ফালৰ পৰাও ইয়াত শান্তিপূৰ্ণভাৱে আমাৰ পৰীক্ষা পৰিচালনা হোৱাত সহায় কৰিছে। ইয়াত এক্সটাৰ্নেল আহিছে, তেখেতেও আমাক সহযোগিতা কৰিছে, আমি তেখেতসকলক সহযোগিতা কৰিছোঁ। ISRও আহিছে আৰু আমাৰ ইয়াত এটা ভাল বাতাবৰণত পৰীক্ষা অনুষ্ঠিত হৈ আছে। আমি আশা ৰাখিছোঁ আমি এনেধৰণে আগলৈও এনেধৰণে পৰীক্ষাবিলাক অনুষ্ঠিত কৰি পেলাই আমি এটা ভাল সুস্থিৰ পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে আমি সক্ষম হ'ম। ধন্যবাদ।